জেবিআইন মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে এইটোৱে জনাবলৈ পাই সুখী হৈছোঁ যে মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ তেখেতসকলৰ পৰা আমালৈ এটা প্ৰস্তাৱ দিয়া হৈছিলে যে এই বহাগ মাহতে যেহেতু বহাগ বিহু আমাৰ জাতীয় উৎসৱ হয়, গতিকে সেইটোৰ লগত সংগতি ৰাখি মে' মাহৰ 3 তাৰিখটো ফিক্স কৰা হৈছে। আমি হেঁপাহৰ ৰঙালী বুলি এটা অনুষ্ঠান পাতিম, য'ত দুইটা সংস্কৃতিৰে মাৰোৱাৰী সংস্কৃতিৰ আৰু আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ এটা সমন্বয় হিচাপত দুই ধৰণৰ প্ৰগ্ৰেমেই ইয়াত হ'ব। সেইধৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেইটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ দীপক পোদ্দাৰজী তেখেতৰ ফালৰ পৰাই প্ৰথমে প্ৰস্তাৱটো আগবঢ়াইছিল আৰু জেবিআইন মহাবিদ্যালয়ৰ হৈ পেলাই মই আমাৰ পৰিচালনা কমিটিৰ ওচৰত সেইটো কওঁতে আমাৰ সেইটো তেওঁলোকে একচেপ্ট কৰিছে, গ্ৰহণ কৰিছে। আমাৰ এই অনুষ্ঠানটো এদিনীয়া হ'ব, 3 মে' দেওবাৰে আমি পাতিম বুলি প্ৰগ্ৰেমটো লৈছোঁ। প্ৰথমতে আমাৰ প্ৰগ্ৰেমটোত ৰাতিপুৱা ফ্লেগ হোষ্টিং পতাকা উত্তোলন হ'ব ৰাতিপুৱা 9টা বজাত। তাৰপিছতে আমাৰ কলেজৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকৰ মাজত এটা কম্পিটিশ্যন হ'ব, বিভিন্ন ধৰণৰ কম্পিটিশ্যন। তাৰে আমি কিছুমান প্ৰাইজ ডিচাইড কৰিছোঁ। আমাৰ অসমৰ যিখিনি ভেটাৰ্ণ বিহুৰ জ্ঞানী মানুহ তেওঁলোকক আমি জাজ হিচাপে ৰাখিম। আৰু তাৰপিছত আমাৰ 3টা বজাৰ পৰা মুকলি ছেশ্যন থাকিব, অ'পেন ছেশ্যনটো বিহুৰ। সেই ছেশ্যনটোত আমি সমাজৰ যিখিনি বিশিষ্ট মানুহ তেওঁলোকক আমি সম্বৰ্ধনা জনাম। আমাৰ এই হেঁপাহৰ ৰঙালী যিটো অনুষ্ঠান সেইটোত তেওঁলোকক আমি সম্বৰ্ধনা জনাম। মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ, মই অধ্যক্ষ আৰু JB ল' কলেজৰ এলুমিনি, আমি সকলোৱে মিলি এটা টীম বনাইছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য যে আমাৰ জাতীয় যিটো উৎসৱ বুলি আমি মানি আহিছোঁ বিহু, ৰঙালী বিহু, আমি চবেই মিলি মনাব লাগে। আমাৰ মাজত কোনো ডিফাৰেঞ্চ একচুৱেলি হ'ব নালাগে যে মাৰোৱাৰী সমাজ বেলেগ বা অসমীয়া সমাজ বেলেগ, এইটো কোৱাটো মই অলপ উচিত নাভাবোঁ। যিহেতু আমি অসমতে থাকোঁ, অসমৰ বিহুটো আমাৰো জাতীয় পৰৱ বুলি মানিব লাগিব। তেনেকুৱা ধৰণে আমি এটা চিন্তাধাৰণা লৈ চবেই যাতে মিলি ভাই ভনীৰ দৰে এটা ধুনীয়া পৰিৱেশত মিলামিচি কৰি ধুনীয়া বিহু এটা পাতিব পাৰোঁ। আৰু এটা ভাল কথা, মই এই কথাটো হ'ল কেনেকৈ, এই বিচাৰটো আহিল ক'ৰ পৰা? প্ৰথম কেইদিনমানৰ আগতে ABBYP এৰিয়াত এটা ৱৰ্কশ্বপ ইনগ্ৰেশ্যন কৰিছিলে, বিহুৰ কৰ্মশালা। তাতে মই আৰু আমাৰ কৈলাশ কাবৰাজী আছে, তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ তেওঁ প্ৰান্তীয় অধ্যক্ষ, আমি দুইজনে আহিলোঁ। আহি আমাৰ খুব ভাল লাগিলে। আৰু এটা কথা আমি গম পালোঁ যে ইমান পুৰণা এটা JB ল' কলেজ অনুষ্ঠান, প্ৰায় 50 বছৰতকৈও বেছি এই অনুষ্ঠানটোৰ হৈ গ'ল, কিন্তু আজিলৈকে ইয়াত বিহুৰ আয়োজন হোৱা নাই। তেতিয়া মোৰ মনত এটা বিচাৰ আহিল যে আমি যদি মিলি মাৰোৱাৰী সমাজৰ জৰিয়তে আৰু আমাৰ JB ল' কলেজৰ এলুমিনিয়ে মিলি যদি এটা বিহু অনুষ্ঠান পাতিব পাৰোঁ এই ৰঙালী বিহুত, সেই তেনেকৈ আমাৰ এটা আলোচনা হ'ল, মেডামে স্বীকৃতি দিলে, আমি তাৰপিছতে এই পদক্ষেপটো আগবঢ়াই লৈ গ'লোঁ। আৰু আজি আমাৰ এটা কোৰ কমিটি মিটিং হৈ গ'ল। কোৰ কমিটি মিটিঙত আমি কেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব চব ফাইনেল কৰিলোঁ। মই আপোনাক ক'লোৱেই, ধৰক আগবেলাৰ প্ৰগ্ৰাম 3টা বজাৰ পৰা আমাৰ মুকলি ছেশ্যনটো থাকিবই, ফেলিচিয়েশ্যন থাকিব। 4টা বজাৰ পৰা আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব। আৰু অসমৰ মাননীয় ৰাজ্যপাল তেখেতে, আমি ইনভিটেশ্যন দিবলৈ গৈছিলোঁ, তেখেতে এই আমাৰ পদক্ষেপটো খুব ভাল পালে আৰু তেখেতে চিফ গেষ্ট হিচাপে আমাৰ এই অনুষ্ঠানটোত কালচাৰেল প্ৰগ্ৰেমটোত 4টা বজাৰ পৰা তেওঁ উপস্থিত থাকিম বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু লগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ, তেখেতো বহুত ৰেচপেক্টেড মানুহ, তেখেতকো আমি মাতিবলৈ নিমন্ত্ৰণ দিয়া কৰি আছোঁ আৰু তেখেতেও নিশ্চয় স্বীকৃতি দিব বুলি মই ভাবিছোঁ। হয়, থাকিব। কিছুমান ভেটাৰ্ণ আৰ্টিষ্ট থাকিব অসমৰ বিহুৰ লগত জড়িত। তাৰ ধৰক আমি কেইটামান নাম মই ক'বলৈ বিচাৰিছোঁ। আমাৰ সদানন্দ গগৈ ডাঙৰীয়া, বিমান বৰুৱা ডাঙৰীয়া, খগেন গগৈ ডাঙৰীয়া, মানস ৰবীন ডাঙৰীয়া, আৰু তেনেকৈ আৰু বহুখিনি আছে। প্লাছ আমাৰ কলেজৰ ষ্টুডেণ্টছৰ মাজতো কিছুমান ভাল গায়ক আছে, বিহু পাৰফৰ্মেঞ্চ কৰিব জানে, তেওঁলোকেও এটা সুযোগ পাওক। যিহেতু নিউ জেনেৰেশ্যন, তেওঁলোকে বিহুটো শিকক,
তেওঁলোকে বিহুটো ভালকৈ বুজি পাওক, বুজি পালে আমাৰ অসমৰ উন্নতি হ'ব। হয়, আপোনালোকে আলোচনাত আমিও অকণমান শুনিলোঁ যে আপোনালোকৰ ড্ৰেছ কোডটো পূৰা কমপ্লিটলি মানে অসমীয়া ড্ৰেছ। হয়, এইটো বিষয়ে আমাৰ মেডামে অলপ ক'লে ভাল। গোটেইখিনি কথা মই ক'লেতো অলপ ঠিক নহয়তো। ঠিকে, যিহেতু আমি বিহু উদযাপন কৰিব গৈ আছোঁ আমাৰ জাতীয় সংস্কৃতি হিচাপে, গতিকে মিটিঙত এইটোৱেই নিৰ্ধাৰণ কৰা হৈছে। এতিয়া সঠিককৈ এটাই ক'ব পাৰিম যে জাতীয় সাজপাৰে পিন্ধা হ'ব, মেখেলা চাদৰ বা ধুতি কুৰ্তা এনেকুৱা হ'ব, বা পাইজামা কুৰ্তা এইটোও হ'ব পাৰে, কিন্তু জাতীয় সাজপাৰে পিন্ধা হ'ব, সেইটো নিৰ্ধাৰিত হৈছে সম্পূৰ্ণকৈ। আৰু তেখেতে কোৱাৰ নিচিনাকৈ অনুষ্ঠানৰ যোগেদি তেখেতসকলৰ বা আমাৰ যিটো মানে যৌথ প্ৰচেষ্টা এটাই থাকিব যে সমাজলৈ, যে আমাৰ মাজত যে একতা আছে, আমাৰ মাজত কোনো ভিন্নতা নাই, ইয়াত কোনো মাৰোৱাৰী অসমীয়া এনেকুৱা অসমত যিয়ে থাকে সেয়াই অসমীয়া, গতিকে আমাৰ মাজত যে একতা আছে সম্পূৰ্ণ, সেইটোৱে আমাৰ মানে মূল বৈশিষ্ট্য হ'ব গোটেই অনুষ্ঠানটোৰ। আৰু দ্বিতীয়তে যিহেতু অসমৰ ৰাজ্যপালে আমাক সন্মতি প্ৰকাশ কৰিছে আহিব বুলি, মই ভাবোঁ অনুষ্ঠানটো বহুত গাম্ভীৰ্যপূৰ্ণ হ'ব। লগতে আমি আৰু এটা কথা ক'বলৈ পাই সুখী হ'ম যে আজিৰ মিটিঙত আমাৰ এইটো নিৰ্ধাৰণ কৰা হৈছে, তেখেতৰ নামেই পৰিচয় ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী ছাৰ। তেখেত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰো ভাইচ চেঞ্চেলৰ আছিলে এটা সময়ত, আৰু যিজন শিক্ষাগুৰু হিচাপে তেখেতৰ যথেষ্ট খ্যাতি আছে গোটেই মানে অসমৰ ভিতৰত নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো তেখেতৰ নাম এটা আছে। আৰু জে.বি. আইন মহাবিদ্যালয়ৰ ক্ষেত্ৰত তেখেতৰ নামটো সুকীয়া, কাৰণ তেখেতৰ যথেষ্ট অৱদান আছে এই কলেজখন আগবঢ়াই নিয়াত উপদেষ্টা হিচাপে। আমি তেখেত এতিয়া বৰ্তমান শাৰীৰিকভাৱে অলপ অসুস্থ যদিও আমি তেখেতকো সেইদিনাখন সম্বৰ্ধনা জনাম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। হয়, বিশেষকৈ বিহু মানে এইবাৰ বিহু পতাই নাই, যদি আমাৰ এতিয়া জুবিন দাও নাই সেই হিচাপে, আৰু আপোনালোকে কোন প্ৰথমবাৰৰ বাবে এনেকৈ যৌথভাৱে ৰঙালী বিহু পাতিবলৈ ওলাইছে সেই বিষয়ে কি ক'ব? এইটো এতিয়া আমাৰ যিহেতু সাংস্কৃতিক সম্পাদক এগৰাকী নিৰ্ধাৰণ কৰা হৈছে, তেখেতে নিশ্চয় সেইটো ক্ষেত্ৰত সিদ্ধান্ত লৈছে। আমাৰ মানে গোটেই মানে সম্পূৰ্ণ কাৰ্যসূচী আমাৰ হাতত এতিয়াও অহা নাই, যিহেতু সময়ো আছে এতিয়াও, কিন্তু নিশ্চয় সেইটো ক্ষেত্ৰতো তেখেতে চিন্তা কৰিছে, কাৰণ সেইটো নোহোৱাকৈতো নহ'ব। কাৰণ এতিয়া আৰু আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ, যাক আমি হিয়াৰ আমঠু বুলি কওঁ অসমৰ, তেখেতৰ এটা সংগীত পৰিৱেশন নকৰাকৈ এই অনুষ্ঠানটো সম্পূৰ্ণ হ'ব বুলি ময়ো আশা কৰা নাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো থাকিবই, তেখেতলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব, হয়তো যিটো হৈ আছে এতিয়া মায়াবিনী হেৰিটো হয়তো সেইটোও থাকিব। আৰু বৰ্তমান সময়তো আমাৰ কলেজ সপ্তাহ চলি আছে। আপোনালোকক জনাবলৈ পাই সুখী হ'ম এইখন প্লেটফৰ্মৰ পৰা, যে আমাৰ যিখিনি সংগীতৰ আমাৰ সেয়া হৈছে, কম্পিটিশ্যন হৈছে, সেই কম্পিটিশ্যনত আমি জুবিন গাৰ্গৰ সংগীতৰ ওপৰতো এটা আমি ৰাখিছিলোঁ, আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে, যোগদান কৰিছে। ইয়াতে মই এটা কথা ক'বলৈ বিচাৰিম, জুবিন গাৰ্গ বুলি ক'লে আমি অসমৰ এটা আইডেণ্টিটি বুলিয়ে ক'ব পাৰোঁ। তেখেতে যিমান বিহু গান গাইছে বা অসমীয়া গীত সংগীতক তেখেতে বৰ্তমান সময়ত যিমান আগবঢ়াই লৈ গ'ল, তেখেতো আমাৰ চিৰস্মৰণীয়। আৰু আমাৰ কালচাৰেল ছেক্ৰেটাৰী এনেই মোক কেইদিনমানৰ আগত কথাখিনি জনাইছিলে, এই অনুষ্ঠানটোত কিছুমান প্ৰগ্ৰাম স্পেচিফিক জুবিন গাৰ্গে গোৱা গানখিনি আমাৰ ইয়াত এতিয়া যিবোৰ নতুন ছিংগাৰ এতিয়া আগবাঢ়ি গৈ আছে, আৰু ইয়াত আমাক NK প্ৰডাকশ্যনে অলপ ছাপোৰ্ট কৰিছে, তেওঁলোকে আমাক ছাপোৰ্ট দিছে। যিখিনি ছিংগাৰ নতুনকৈ এতিয়া আগবাঢ়ি আহি আছে, লিষ্টটো আমাৰ তাত অহা নাই, তেওঁলোকে কিন্তু জুবিন গাৰ্গে গোৱা গান কেইটামান ভাল ভাল গান তাতে প্ৰস্তুতি কৰে। এতিয়া সামাজিক NGO হয়, আমাৰ 8,000 মেম্বাৰ আছে, আৰু 150 ব্ৰাঞ্চ আছে, আমাৰ 150। গুৱাহাটীত আমাৰ 5টা ব্ৰাঞ্চ আছে, তাৰপিছত আমাৰ এটা ব্ৰাঞ্চৰ পিছনে আমাৰ দীপক পূজাৰী আছে। আৰু এটা আমি 10 তাৰিখে জাতিঘাট, তাতেও আমি চেম বিহু পাতি আছোঁ। তাতে নহ'লে কনচাৰ্ট হ'ব, নহ'লে 2000 ছোৱালীবিলাক আহিব বিহু গান গাব। তাতেও আমি প্ৰাইজ ৰাখিছোঁ, মিনিমাম 1 লাখ টকা আমি প্ৰাইজ তাতে দি আছোঁ। দিম তাত 10 তাৰিখে 2টা বজাৰ পৰা আৰম্ভ হ'ব। এইটো পুৰস্কাৰ পাইছে মাৰোৱাৰী সন্মিলন আৰু আশীষ বিদ্যাৰ্থী পৰিষদ, আমি দুজন মিলি এইটো চেম কাম কৰি আছোঁ, যোনটো আমি ইয়াতে কৰিছোঁ। য'তে আমি অফাৰ পাম এইটো সদায় কৰি থাকিম, এইটো নহয় আজি কৰিছোঁ এইবছৰ আমি সদায় কৰি থাকিম। এইটো সন্মানীয় হ'ব লাগে। অসমৰ যি ভাল পায় অসমীয়া,
কিন্তু আমি বহিৰাগত নহয় অসমত যি ভাল পাই অসমীয়া আমি মাৰোৱাৰী মানুহ আৰু অসমীয়া মানুহৰ ভিতৰত কোনো ডিফাৰেঞ্চ নাই একো ডিফাৰেঞ্চ নাই ছেম কোনো কালচাৰৰ খালি একো ডিফাৰেঞ্চ নাই আমি কালচাৰ ভাল পাওঁ অসমৰ এই কালচাৰটো আমি খুবেই ভাল পাওঁ আৰু বিহুটো আমাৰ জাতীয় উৎসৱ আমিতো মিলি কাম কৰিব পাৰে কৰিব ইচ্ছা আছে কৰিব থাকিলে এইকাৰণে আমি এইটো ডাঙৰ এটা পদক্ষেপ লৈছোঁ তেতিয়া চাওকচোন কেনেকৈ আপুনি ভাল হ'ব বুলি মই ভাবোঁ ঠিক আছে থেংক ইউ